अगर हमें इलेक्ट्रॉनिक डेटा मिल जाए, हम साबित कर देंगे कि हिंदुस्तान का प्रधानमंत्री चोरी करके प्रधानमंत्री बना है। प्रधानमंत्री नरेंद्र मोदी तृतीय कार्यकाলত यातকৈ ডাঙৰ আক্ৰমণ হ'ব নোৱাৰে। কৰ্ণাটকৰ ভোট অধিকাৰ সভাত যেতিয়া ৰাহুল গান্ধীয়ে মঞ্চৰ পৰা কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোট চুৰি কৰি দেশৰ প্ৰধানমন্ত্ৰী হৈছিল, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল দিল্লীত আলোড়নৰ সৃষ্টি কৰাৰ পিছত আজি তেওঁ কৰ্ণাটকত আছিল। সেই কৰ্ণাটক যি তেওঁৰ ডাঙৰ ৰাজনৈতিক আক্ৰমণৰ ভূমি হৈ পৰিছিল, যাৰ এখন বিধানসভা আসন বেংগালুৰু কেন্দ্ৰীয় লোকসভা সমষ্টিয়ে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে, যিটো সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে। আৰু ৰাহুল গান্ধীয়ে তেওঁৰ কথা বুজাব বিচৰা নাছিল, তেওঁ শব্দৰ কুঁহিয়াৰ খেতি কৰা নাছিল। তেওঁ পোনপটীয়াকৈ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভোট চুৰি কৰি দেশৰ প্ৰধানমন্ত্ৰী হৈছিল। শুনক ৰাহুল গান্ধীয়ে কি কৈছে। नरेंद्र मोदी 25 सीट की मार्जिन से प्रधानमंत्री हैं। एक सीट हमने दिखा दी कि चोरी हुई है। 25 सीट वो 35,000 या कम वोटों से जीते हैं। अगर हमें इलेक्ट्रॉनिक डेटा मिल जाए, हम साबित कर देंगे कि हिंदुस्तान का प्रधानमंत्री चोरी करके प्रधानमंत्री बना है। নিৰ্বাচন আয়োগক পোনপটীয়া আক্ৰমণ কৰিছিল ৰাহুল গান্ধীয়ে। আপোনালোকে মনত ৰাখিব যে ৰাহুল গান্ধীয়ে সংবাদমেল অনুষ্ঠিত কৰাৰ পিছৰে পৰা নিৰ্বাচন আয়োগে দুগুণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰথমতে নিৰ্বাচন আয়োগে কৈছে যে আপুনি যি কৈছে সেয়া শপতনামা দিয়ক। ৰাহুল গান্ধীয়ে কয় যে মই সংবিধানৰ ওপৰত শপত লৈছোঁ, মই জনসাধাৰণৰ প্ৰতিনিধি, মোৰ আন কোনো শপত লোৱাৰ প্ৰয়োজন নাই। সহজ প্ৰশ্নটো হ'ল নিৰ্বাচন আয়োগে মোৰ প্ৰশ্নৰ উত্তৰ কিয় দিয়া নাই? আৰু আটাইতকৈ ডাঙৰ কথা হ'ল নিৰ্বাচন আয়োগে নিজাববীয়াকৈ যি তথ্য পৰীক্ষা কৰি আছে সেয়া সম্পূৰ্ণ ভুল। আমি আজি আমাৰ কাৰ্যসূচীত প্ৰমাণ কৰিলোঁ যে কেৱল নিৰ্বাচন আয়োগে বিভ্ৰান্তিকৰ তথ্য পৰীক্ষা কৰাই নহয়, গদি সংবাদ মাধ্যমেও ইয়াক সমৰ্থন কৰিছে। আৰু ইয়াত উদাহৰণ হৈছে বহু ঠাইত ভোটদান কৰা আদিত্য শ্ৰীবাস্তৱ আৰু বিশাল সিঙৰ। কিন্তু নিৰ্বাচন আয়োগে অস্বীকাৰ কৰে যে আদিত্য শ্ৰীবাস্তৱ আৰু বিশাল সিঙে উত্তৰ প্ৰদেশতো ভোটদান কৰিছিল। ৰাহুলে কয় যে মই জনসাধাৰণৰ সন্মুখত শপত লৈছোঁ, নিৰ্বাচন আয়োগৰ সন্মুখত শপত লোৱাৰ মোৰ একেবাৰে প্ৰয়োজন নাই। इलेक्शन कमीशन एफिडेविट मांगता है, मुझसे कहता है कि मुझे ओथ लेना है। मैंने पार्लियामेंट के सामने, पार्लियामेंट के अंदर ओथ लिया है, इस संविधान के सामने ओथ लिया है, इस पर हाथ डाल के वोट लिया है, इस पे हाथ डालकर ओथ लिया है। और आज जब हिंदुस्तान की जनता हमारे डेटा को लेकर इलेक्शन कमीशन के वेबसाइट पर सवाल पूछ रही है, तो इलेक्शन कमीशन ने अपना वेबसाइट बंद कर दिया। मध्य प्रदेश, राजस्थान, बिहार के वेबसाइट बंद कर दिए हैं, क्योंकि वो जानते हैं कि अगर हिंदुस्तान की जनता ने इसी डेटा को लेकर सवाल पूछना शुरू कर दिया तो उनका पूरा ढांचा कोलैप्स कर जाएगा। ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগক ইলেক্ট্ৰনিক ভোটাৰ তালিকা দিবলৈ অনুৰোধ জনাইছে। আমি প্ৰমাণ কৰিম যে সমগ্ৰ দেশতে নিৰ্বাচন চুৰি হৈছে। সত্যটো ওলাই আহিব লাগে, কাৰণ বেংগালুৰু কেন্দ্ৰীয় শাসনৰ পৰা যিবোৰ প্ৰশ্ন উত্থাপন হৈছে তাৰ পিছত নিৰ্বাচন আয়োগৰ কোনো বিকল্প নাই। কিন্তু প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে নিৰ্বাচন আয়োগে নিৰ্লজ্জভাৱে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ হিচাপে কাম কৰি আছে। ৰাহুলে ক'লে ভোটাৰ তালিকাখন আমাক দিয়ক, আমাক ইলেক্ট্ৰনিক ভোটাৰ তালিকাখন দিয়ক, সমগ্ৰ দেশতে চুৰি হোৱাটো আমি प्रमाण करिम। শুনক রাহুল গান্ধীয়ে কি কৈছে। मांग है कि इलेक्शन कमीशन हमें पूरी देश की इलेक्ट्रॉनिक वोटर लिस्ट दे, वीडियोग्राफी के रिकॉर्ड्स दे, और अगर ये हमें देंगे तो हम ये साबित कर लेंगे कि सिर्फ एक सीट नहीं चोरी हुई है, और सिर्फ कर्नाटका में नहीं चोरी हुई है, पूरे हिंदुस्तान में सीटें चोरी हुई हैं। আটাইতকৈ ডাঙৰ কথা হ'ল আপোনাৰ সন্মুখত থকা ইণ্ডিয়া টুডেৰ বাতৰি, য'ত লিখা আছে যে বেংগালুৰুৰ এটা সৰু ঘৰত 80জন ভোটাৰ পঞ্জীয়ন কৰা হৈছে। এতিয়া আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, এয়া ইণ্ডিয়া টুডেৰ খবৰ, এটা ঘৰত কেনেকৈ 80জন ভোটাৰৰ পঞ্জীয়ন হ'ব পাৰে? আৰু এইটো ঘৰো নহয়, ই এটা কোঠা, আৰু ইনভেষ্টিগেশ্যনৰ কাৰণে মানুহ তাতে গৈছিল, কিন্তু তাত কোনো নাথাকে। গতিকে স্বাভাৱিকতে এইটো অতি বৃহৎ পৰিসৰত ঘোটালা ঘটি আছে। সমগ্ৰ দেশৰ 4টা স্থানত এজন ব্যক্তিয়ে ভোটদান কৰে। ইয়াৰ পৰা এই ষড়যন্ত্ৰ কিমান গুৰুতৰ সেয়া জানিব পৰা যায়। নিৰ্বাচন আয়োগে কিয় প্ৰশ্নৰ উত্তৰ নিদিয়ে? ৰাহুলে এই প্ৰশ্ন উত্থাপন কৰিছে যে নিৰ্বাচন আয়োগে ইলেক্ট্ৰনিক তথ্য কিয় নিদিয়ে। তেওঁ কি ক'লে শুনক। देश को ये सवाल पूछना चाहिए कि इलेक्शन कमीशन इलेक्ट्रॉनिक डेटा और वीडियोग्राफी क्यों नहीं दे रहा है। मैं लीडर ऑफ ऑपोजिशन हूं, मगर मैं अकेला नहीं बोल रहा हूं। हिंदुस्तान की सारी राजनीतिक ऑपोजिशन की पार्टियां ये सवाल पूछ रही हैं, और इलेक्शन कमीशन को एकदम
ये डेटा हमारे हवाले कर देना चाहिए। লোকসভা নিৰ্বাচনৰ সময়টো এনেকুৱা হৈছিল যেতিয়া ৰাহুল গান্ধীয়ে সংবিধানক ডাঙৰ বিষয় হিচাপে গঢ়ি তুলিছিল। তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে সংবিধানক অহৰহ আক্ৰমণ চলাই আছে আৰু তেওঁ ইয়াতে থমকি ৰোৱা নাছিল। আনকি তেওঁ কয় যে বহু আমোলা ইয়াত লক্ষ্য নিৰ্বাচন আয়োগ আৰু ইয়াৰ বিষয়াসকলৰ ওপৰত। তেওঁলোকে সংবিধানক অহৰহ আক্ৰমণ কৰি আছে। আমি এনে লোকক কেতিয়াও ৰেহাই নিদিওঁ। চাওক ৰাহুলে কি উগ্ৰ মনোভাৱেৰে আক্ৰমণ কৰে। इलेक्शन कमीशन बीजेपी का नहीं है। इलेक्शन कमीशन संविधान के लिए काम करता है और कर्नाटक में सीट चोरी की गई है। एक लोकसभा को हमने जांच करके निकाला है। मैं कह सकता हूं कि एक से ज्यादा सीटें यहां चोरी हुई हैं। जो कॉन्स्टिट्यूशन का फाउंडेशनल आइडिया है, वन मैन वन वोट, इस पर इलेक्शन कमीशन और उसके सारे के सारे अफसर आक्रमण कर रहे हैं। इसका मतलब वो संविधान पर आक्रमण कर रहे हैं, हिंदुस्तान के गरीब जनता पर आक्रमण कर रहे हैं। और मैं उनसे कहना चाहता हूं, अगर आप सोच रहे हो कि आप इस पर आक्रमण करके बचोगे तो फिर से सोचो। टाइम लगेगा मगर हम आपको पकड़ेंगे, एक एक करके पकड़ेंगे। मेरी बात याद रखना। ৰাহুলে নিৰ্বাচন আয়োগৰ বিষয়ববীয়াসকলক এটা ডাঙৰ সতৰ্কবাণী দিছে যে এদিন সত্য ওলাই আহিব, তেতিয়া সকলো চৰকাৰক সমৰ্থন কৰা লোকসকলক জেলত ভৰোৱা হ'ব। ৰাহুলে একেৰাহে দ্বিতীয় দিন নিৰ্বাচন আয়োগ আৰু ইয়াৰ আমোলাসকলক কেনেদৰে সকীয়াই দিছে শুনিব। और इलेक्शन कमीशन के लोगों को एक और बात माननी होगी, समझना होगा। हमें एक सीट की सच्चाई निकालने के लिए 6 महीने लगे, मगर अगर आपने हमें डेटा नहीं दिया तो हम ये काम 1 नहीं 10, 15, 20, 25 सीटें में भी कर सकते हैं। पेपर कॉपियां हैं हमारे पास, आप छुपा नहीं सकते और आप छुप नहीं सकते। एक ना एक दिन आपको ऑपोजिशन का सामना करना पड़ेगा। हर ऑफिसर को और इलेक्शन कमिश्नर को यह बात अच्छी तरह समझ लेनी चाहिए। আজি ৰাহুল গান্ধীয়ে মঞ্চত থিয় হৈ 5টা প্ৰশ্ন কৰিছে, কিন্তু স্বাভাৱিকতে এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে বিষয়টোক জটিল কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। আৰু সেই 5টা প্ৰশ্ন কি এটা এটাকৈ আপোনাৰ স্ক্ৰীণত আহি আছে। প্ৰথম প্ৰশ্ন, ডিজিটেল ভোটাৰ তালিকা বিৰোধীয়ে কিয় পোৱা নাই, কি লুকুৱাই ৰখা হৈছে? দ্বিতীয় প্ৰশ্ন, চিচিটিভি আৰু ভিডিঅ'ৰ প্ৰমাণ মচি পেলোৱা হৈছে কিয়, কাৰ আদেশত? তৃতীয় প্ৰশ্ন, ভুৱা ভোটদান আৰু ভোটাৰ তালিকাত হেতালি খেলা হৈছে কিয়? চতুৰ্থ প্ৰশ্ন, বিৰোধী নেতাসকলক কিয় ভয় ভাবুকি দেখুওৱা হৈছে? পঞ্চম প্ৰশ্ন, স্পষ্টকৈ কওক, নিৰ্বাচন আয়োগ এতিয়া বিজেপিৰ এজেণ্ট হৈ পৰিছে নেকি? ৰাহুলে কয় যে ভাৰতীয় গণতন্ত্ৰ এক অমূল্য বস্তু আৰু ইয়াক চুৰি হ'বলৈ দিয়া নহ'ব। শুনক ৰাহুল গান্ধীৰ 5টা প্ৰশ্ন। 5 questions to the Election Commission of India. Instead of threatening us, threatening me, answer these 5 questions. Yes. Number 1, why are you not giving voter lists in digital machine readable format to the people of India? Number 2, why are you destroying video evidence? Number 3, why is ECI committing massive fraud in the voter lists? Number 4, why is ECI threatening opposition instead of answering our questions? And finally, why is ECI behaving like an agent of the BJP? चुनाव आयोग हिसाब दो, बीजेपी और चुनाव आयोग जवाब दो, बीजेपी और चुनाव आयोग हिसाब दो। प्रजातंत्र जिंदाबाद, संविधान बचाओ, संविधान बचाओ, संविधान बचाओ। কাৰণ ৰাহুল গান্ধীয়ে দাখিল কৰা প্ৰমাণৰ ৰাজনৈতিক ভিত্তি আছিল কৰ্ণাটক। সেইবাবে ৰাহুলে কৰ্ণাটকত যি হৈছিল সেয়া এক অত্যাচাৰ বুলি কৈছিল। কৰ্ণাটকৰ জনসাধাৰণৰ লগত যিটো হ'ল অন্তত তাৰ প্ৰমাণ ওলাবলৈ ধৰিছে সেয়া আছিল তেওঁলোকৰ বিৰুদ্ধে এক অত্যাচাৰ। আৰু তেওঁ আশা কৰিছিল যে তেওঁৰ নিজৰ চৰকাৰে এই অত্যাচাৰৰ সমাধান কৰিব। তেওঁ কি ক'লে শুনিব। यहाँ पे एक लोकसभा चोरी की गई है, ये एक क्रिमिनल एक्ट है, कर्नाटक की जनता के खिलाफ एक क्रिमिनल एक्ट है और कर्नाटका की सरकार को इस क्राइम का इन्वेस्टिगेशन करना चाहिए
और एक्शन लिया जाना चाहिए। ये जो इलेक्शन कमीशन के ऑफिसर्स हैं जिन्होंने 1000, 10,000, 15,000 लोगों को, फेक लोगों को वोटर लिस्ट में डाला है, इनसे सवाल पूछना चाहिए और महादेवापुरा की सच्चाई निकालनी चाहिए। ৰাহুলে আকৌ এবাৰ ক'লে যে এই কাম সম্পূৰ্ণ কৰিবলৈ 6 মাহ সময় লাগিল আৰু আমি বহুত কষ্ট কৰিলোঁ, বৰ আচহুৱা যেন লাগিছে। কাৰিকৰীভাৱে সেয়া সংবাদ মাধ্যমৰ কাম হ'ব লাগে। কোটি কোটি টকাৰ সম্পদ থকা সংবাদ মাধ্যম, য'ত কেইবাৰ ডজন সাংবাদিক আছে, কিন্তু এফালে তেওঁলোকে এই কাম কৰা নাই আৰু আনফালে ভাৰতীয় জনতা পাৰ্টিৰ অস্ত্ৰ হৈ পৰিছে। ৰাহুল গান্ধীয়ে কি অসুবিধাৰ সন্মুখীন হৈছিল আৰু কিমান কষ্টকৰ এই কাম আছিল শুনক। कर्नाटक में जो हमने डेटा निकाला है वो एक क्राइम का एविडेंस है। 6 महीने लगे हमें उस डेटा को निकालने के लिए। इतना बड़ा कागजों की पाइल थी। एक फोटो को लाखों फोटो के सामने कंपेयर किया है, हर एक नाम को चेक किया है और हम मानते हैं कि हिंदुस्तान का पूरा जो डेटा है, इलेक्शन का डेटा है, वो एविडेंस है। और अगर उसको किसी ने डिस्ट्रॉय किया तो वो एविडेंस को डिस्ट्रॉय कर रहा है और उस क्राइम को आगे बढ़ा रहा है। এতিয়ালৈকে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মৌন। এই সন্দৰ্ভত নিমাত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। বিজেপিৰ বিষয়টো ডাইভাৰ্ট কৰাৰ এটাই উপায় আছে। দেৱেন্দ্ৰ ফাডনাভিছে কয় যে ৰাহুল গান্ধী মানসিকভাৱে অসুস্থ। সম্বিত পাত্ৰই তেওঁক বিশ্বাসঘাতক বুলি কয়। বিজেপিৰ মূৰ্খ মুখপাত্ৰই ভিত্তিহীন বক্তব্য দিয়ে। অজয় আলোক তেওঁলোকৰ আটাইতকৈ মূৰ্খ মুখপাত্ৰ। তেওঁ ৰাহুল গান্ধীক গালি গালাজ কৰি থাকে। গতিকে এই অৱস্থা, প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে, যোগাযোগৰ পৰিৱৰ্তে কেৱল গালি গালাজ আৰু ক'ৰবাত এয়া হৈ পৰিছে বিজেপিৰ ৰাজনৈতিক সংস্কৃতি।